মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ নতুন গণিত পাঠ্যপুথি আমাৰ গণিতৰ পাঠ 1 সংখ্যা নামৰ যিটো পাঠ আছে এই পাঠটি তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। সংখ্যা আমি ক্লাছ 3 সংখ্যাৰ বিষয়ে আমি এটা পাঠ পাই আহিছোঁ। এতিয়া ইয়াত আমি কেনেধৰণে সংখ্যাৰ বিষয়ে পাঠটো দিছে চাওঁচোন। বাপুকণৰ ফুলৰ খেতি। এতিয়া চোৱা, বাপুকণে প্ৰতি বুধবাৰে নিজৰ খেতি ফুলবোৰ বজাৰলৈ নি বিক্ৰী কৰে। সৰু খৰাহীবোৰত 10 পাহকৈ আৰু ডাঙৰ খৰাহীবোৰত 100 পাহকৈ ফুল থয়। সৰু খৰাহীবোৰত কিমানকৈ থয় ফুল? 10 পাহকৈ আৰু ডাঙৰ খৰাহীবোৰত থয় 100 পাহকৈ ফুল। অৱশিষ্ট ফুলবোৰ থালত থয় আৰু যিবিলাক বাকী থাকে এইবিলাক এনেধৰণে থালত থয় বুলি কৈছে। আহাচোন বাপুকণে সজাই থোৱা খৰাহী আৰু থালৰ ফুলবোৰ গণনা কৰি সংখ্যাৰে আৰু আখৰে লিখোঁ। এতিয়া বাপুকণে যি সজাই থৈছে ফুলবিলাক খৰাহীত, সেইবোৰ আমি সংখ্যা আৰু আখৰে লিখোঁ আহা বুলি কৈছে। ইয়াত প্ৰথমটো লিখি দিছে, এই ডাঙৰ খৰাহী দুটাত যিহেতু 100কে 200 হ'ল আৰু 20টা 220 হ'ল, এইটো লিখি দিয়া হৈছে। ইয়াত কিমান? এইটো সৰু খৰাহী, ইয়াত 10 10 10 তিনিটা 10 লগালে 30, 3 10 30 আৰু ইয়াত কেইপাহ ফুল আছে? 1 1কে 5 পাহ আছে। এতিয়া সংখ্যাৰ কিমান হ'ল? 3 10 5। 1কে কেইটা আছে? 5টা আছে। 10 কেইটা আছে? 3 10 আছে 35। এতিয়া কি হ'ব? এইটো আমি 35 হ'ব। তাৰপিছত ইয়াত কিমান আছে? ডাঙৰ খৰাহী যিহেতু 6টা আছে, 6টাত 600 আৰু এপাহকে কেইপাহ আছে? থালিত 4 পাহ আছে, 604 হ'ব। আমি এককৰ ঘৰত 4 1 লিখিম আৰু কিমান হ'ল? খৰ ঘৰত কিমান লিখিম? 1 10 604। আমি সংখ্যাৰে লিখিলে কেনেকৈ লিখিম? 604। তাৰপিছত ইয়াত কিমানটা ডাঙৰ খৰাহী আছে? 1 2 3 4 5 6 7 8 9 9টাত 900 হ'ব। 900 আকৌ সৰু খৰাহীত 910 হ'ল আৰু 3 পাহ 913। এককৰ ঘৰ 1 1কে কেইপাহ আছে? 3 আছে। 10 কেইটা আছে? 1 10 আছে আৰু ডাঙৰ খৰাহী কিমান আছে? 9টাত 900 হ'ব, 913। এইটো আমি আখৰে লিখিলে কেনেকৈ লিখিম? 913। এতিয়া চিন্তা কৰি লিখা, 520 পাহ ফুল থ'বলৈ কেইটা খৰাহী লাগিব? 520 পাহ ফুল থ'বৰ কাৰণে কেইটা? ডাঙৰ কেইটা লাগিব? 5টা লাগিব। এটাত যিহেতু 100কে ধৰে 5টা আৰু সৰু কেইটা 2টা লাগিব, হয়নে? 990 পাহ ফুল থ'বলৈ কেইটা খৰাহী লাগিব? 900 যিহেতু ডাঙৰ খৰাহী 100 100কে আমি 9টা লাগিব, সেইকাৰণে 9টা লিখিম ডাঙৰ খৰাহী। সৰু 90 হ'বৰ কাৰণে 10 10 কেইটা লাগিব? 9টা লাগিব। 9টা ডাঙৰ খৰাহী আৰু 9টা সৰু খৰাহী লাগিব। এতিয়া কি কৈছে? তলৰ চিত্ৰত দিয়া বস্তুবোৰ গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখোঁ আহা। তলৰ চিত্ৰবিলাক কি হয়? বস্তুবিলাক আমি গণনা কৰি সংখ্যাৰে আৰু আখৰেৰে লিখোঁ আহা বুলি কৈছে। ইয়াত কেইটা? এইটো 10ৰ মুঠা 4টা, 4 10 40 আৰু এডাল এডালকৈ কেইডাল আছে? 740। এইটো লিখি দিয়া হৈছে। এইটো কি হয়? এইটো 100ৰ মুঠা 1টা 2টা 3টা 4টা 5টা 6টা 600 আৰু 1 কিমান হ'ব? 601। কিমান হ'ব? 601। এইটো আমি সংখ্যাৰ আখৰে লিখিলে কি হ'ব? 601। এইটো 100ৰ মুঠা 100 100 200 300 400 5 6 7 700 কিমান হ'ব? 20। এইটো 10 10 2টা 20 আৰু 1 1কে 4টা। এককৰ ঘৰত 4টা হ'ব, 2 10 হ'ব, 2 10 আৰু খৰ ঘৰত কেইটা হ'ব? 4 7টা 724। এইটো আমি
আখৰে লিখিলে 724 724 ইয়াত এতিয়া কেইটা আছে খৰ কেইটা আছে মুঠা 1 2 3 4 5 5 আৰু 10 কেইটা আছে 5টা আছে 5 শূন্য 5 10 5 10 হ'ব 5 10 এতিয়া এইটো 5 10 ইয়াত খৰ কেইটা আছে 5টা আছে 550 হ'ব আমি আখৰে লিখিলে কেনেকৈ হ'ব 550 নিশ্চয় বুজি পাইছা এতিয়া বুধবাৰে বাপুকনে বাগিচাৰ পৰা ফুলবোৰ সংগ্ৰহ কৰি দেখিলে যে ফুলবোৰ থবলৈ 10টা ডাঙৰ খৰাহী প্ৰয়োজন হ'ল বুধবাৰে যেতিয়া বাপুকনে ফুলবিলাক সংগ্ৰহ কৰিলে দেখিলে কি হ'ল বাগিচাৰ পৰা ফুলবিলাক তুলিবলৈ কেইটা ডাঙৰ খৰাহী দৰকাৰ হ'ল 10টা বাপুকনে হেনা কেইপা ফুল সংগ্ৰহ কৰিলে চাওঁ আহা 10টা লাগিলে কিমান হ'ল 1 2 3 4 এনেকৈ 10টা 100 হকে 100 200 300 400 500 600 700 800 900 1000 লাগিলে হয়নে 1000 হৈছে 999 ঠিক পিছৰ সংখ্যা 999 পিছৰ সংখ্যাটো কি হৈছে 1000 এতিয়া 999 টো 3টা অংকৰে গঠিত সংখ্যা তাতকৈ এক বাহিলে আমি 4টা অংকৰে গঠিত এটা সংখ্যা পালো 1000 গতিকে 4টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি তেতিয়া হলে 1000 আমি যেহেতু 1000 আগৰ সংখ্যাটোৱে 999 হেতু যেহেতু 3টা অংকৰে গঠিত কিন্তু তাৰ পিছত এক লগ লগালে 1000 হয় এটো আমি প্ৰথম পোৱা 4টা অংকৰে গঠিত সৰু সংখ্যা এতিয়া কি কৈছে দৈনন্দিন জীৱনত 1000 ব্যৱহাৰ দৈনন্দিন জীৱনত আমি 1000 টো কেনে ধৰণে ব্যৱহাৰ কৰোঁ মূল্য এটো 1000 টকা ইয়াৰ দাম এই ফিল্টাৰটোৰ দাম কিমান 1000 টকা এখন শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষা শ্ৰী মাধৱদেৱ বিৰচিত নামঘোষাখনত মুঠ 1000 এটা ঘোষা আছে কিমানটা ঘোষা আছে 1000 এটা ঘোষা আছে ইয়াক হাজাৰী ঘোষা বুলি কয় যেহেতু 1000 এটা আছে কাৰণে হাজাৰী ঘোষা বোলা হয় এই 1 কিলোগ্ৰাম যে পাইছো 1 কিলোগ্ৰামত গ্ৰাম হিচাপে কিমান গ্ৰাম থাকে 1000 গ্ৰাম 1000 বছৰক এক সহস্ৰাব্দ বুলি কোৱা হয় 1000 বছৰক কি বুলি কোৱা হয় এক সহস্ৰাব্দ বুলি কোৱা হয় এতিয়া চোৱাচোন কোনখন পাউৰুটি নিগনিটোৰ ওচৰত আছে নিগনিটোৰ ওচৰত দুখন নিগনিটোৰ এইটো ইয়াত আমি পাউৰুটি দুখন দেখিবলৈ পাইছো এইখন এখন আৰু এইখন এখন এতিয়া ওচৰত কোনখন হ'ল এইখন নিগনিটো কোনটো ঘৰত আছে কোনটো সংখ্যাত আছে 1300ত আছে ক'ত আছে আমি লিখিবলৈ নিগনিটো কোনটো সংখ্যাত আছে 1300 আৰু নিগনিটোৰ ওচৰত থকা পাউৰুটি এইখন নহয় এইখন হয় ওচৰত থকা পাউৰুটি কোনটো সংখ্যাত আছে 1000 আছে আমি এটোকে লিখিম 1000 লিখিম ওচৰত থকা পাউৰুটিখন একে 1300ৰ নিকটৱৰ্তী হাজাৰ হৈছে কোনটো হ'ব এইটোটো নহয় এইটো দূৰ হৈছে এইটো 2000 টো 1000 তকৈ দূৰত আছে তাই 1000 টো হ'ব 1300ৰ নিকটৱৰ্তী হাজাৰ চিন্তা কৰা নিগনিটো 1600 থাকিলে কোনটো সংখ্যাত থকা পাউৰুটিখন নিগনিটোৰ ওচৰত হ'ব কোনটো সংখ্যাত থকা পাউৰুটিখন নিগনিটো 1600 এই 1600 থাকিলে কোনটো এইটোৰ পৰা ওচৰ হ'ব নে এইটোৰ পৰা হ'ব আমি 2000 টো ওচৰত হ'ব হয়নে 1000 কোনটো হ'ব এটা 2000 নিগনিটো 1300ৰ বাহিৰে তলৰ কোনকেইটা সংখ্যা থাকিলে 1000 থকা পাউৰুটিখন নিগনিটোৰ ওচৰ হ'ব 1000 কোনকেইটা ওচৰত হ'ব 1300ৰ বাহিৰে তলৰ কোনকেইটা সংখ্যা থাকে 1000 থকা পাউৰুটিখন ওচৰ হ'ব এইটো 1200 টো হ'ব এইটো হ'ব 1400 হ'ব 1400 হ'ব 1400 টো হ'ব মানে তাৰ পিছত 1800 টো দূৰ হৈ যাব 1900 দূৰ হ'ব হয়নে এইটো 1200 1400 টো ওচৰত হ'ব এতিয়া অনুমান কৰি ফুল দুপা পাতবোৰৰ সৈতে মিলাও আহা এই ফুল দুপা আমি পাতবোৰৰ সৈতে মিলাবলৈ 1000 তকৈ কম তোমালোকৰ বিদ্যাৰ্থীৰ সংখ্যা
যদি কম 1000তকৈ কম এইটো অনুমান কৰি তোমালোকে লিখিবা যদি কম আছে তোমালোকৰ বিদ্যালয় পুথিভঁৰালত থকা কিতাপৰ সংখ্যা 1000তকৈ কম নে যদি বেছি হ'লে বেছিৰ লগত মিলাবা ভৰ্তি বস্তা এটাত থকা আলুৰ সংখ্যা এইটো নিজে অনুমান কৰিবা 1000তকৈ বেছি থাকে নে কম থাকে চতুৰ্থ শ্ৰেণী আমাৰ গণিত কিতাপখনত থকা শব্দৰ সংখ্যা এইটো সাধাৰণতে 1000তকৈ বেছি হ'ব এইটো আমি বেছিটোৰ লগত মিলাব লাগিব তোমালোকৰ চুবুৰীত থকা মানুহৰ সংখ্যা চুবুৰীটোত 1000তকৈ কম আছে নে বেছি হয় অনুমান কৰিবা অনুমান কৰি মিলাবা তোমালোকৰ ঘৰৰ বিদ্যালয়লৈ আহোঁতে কঢ়া খোজৰ সংখ্যা ঘৰৰ পৰা আহোঁতে তুমি কিমান খোজ দিয়া 1000 খোজতকৈ কম দিয়া নে যদি কম দিয়া এইটোৰ লগত মিলাবা আৰু বেছি দিলে এইটোৰ লগত মিলাবা এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া চিন্তা কৰি লিখোঁ আহা 1000 ঠিক আগৰ সংখ্যাটো কি 1000 ঠিক আগৰ সংখ্যাটো কি হয় 1000 ঠিক আগৰ সংখ্যাটো আমি পাইছোঁৱেই 999 হয় 999 পিছতে আমি যিহেতু 1000 পাওঁ 950 টকাৰ লগত আৰু কিমান টকা লগ লগালে 1000 টকা হ'ব যিহেতু 50ৰ লগত 50 লগ লগালে 1000 হয় 950 আছেই আৰু 50 লগ লাগিব তেতিয়াহ'লে কিমান টকা লগ লাগিব 50 টকা প্ৰেক্ষাগৃহ এটাত 1000খন আসন আছে কৈছে 850 গৰাকী মানুহ বহাৰ পিছত কিমানখন আসন খালী থাকিব কিমান এতিয়া আমি কি কৰিম প্ৰেক্ষাগৃহটোত কিমান আছে আসন এইটো আমি কৰিম 1000খন হয়নে 1000খন আছে চকী আসন আছে ইমান মানুহ বহিলে কিমান 800 এই 1000খনৰ 850খনত বহিলে এতিয়া কিমান আসন খালী থাকিব সেই 1000 পৰা আমি 850টো আমি বিয়োগ কৰিব লাগিব তেতিয়াহ'লে কি হ'ব 0ৰ পৰা এই খনটো আমি লিখি ল'ম 0ৰ পৰা 0 গ'লগৈ 0 0ৰ পৰা 5 নাযায় কাৰণে আমি এই ঘৰটোৰ 10 বৰ্গৰ পৰা আমি 10 এটা আধাৰ কৰিম 10ৰ পৰা 5 গ'লেগৈ 5 ইয়াৰ পৰা আমি লৈ গৈছিলোঁ কাৰণ 1 10 এটা 9 থাকিলে 9 8 গ'ল কিমান হ'ব 150খন এতিয়া আমি উত্তৰটো কি লিখিব লাগিব 850 1000খন আসন আছে 800 পৰা 50 গৰাকী মানুহ বহাৰ পিছত কিমানখন আসন আমি পালোঁ 150খন 1000 টকাতকৈ 350 টকা কিমান কম 1000 টকাতকৈ 350 টকা কিমান কম সেইটো কৰিবলৈ আমি কি কৰিম 1000 টকাতকৈ 350 টকা 1000 পৰা আমি কি কৰিব লাগিব 350 টকাটো আমি বিয়োগ কৰিম 0ৰ পৰা 0 গ'লগৈ 0 0ৰ পৰা 5 নাযায় 1 10 এটা ধাৰ কৰিলোঁ ইয়ালৈ 1 10 5 গ'ল 5 ইয়াৰ পৰা আমি 1 10 পৰা 1 10 এটা লৈ গৈছিলোঁ ইয়াতে 9 থাকিব 9 3 গ'ল 6 তেতিয়াহ'লে 650 টকা কম হ'ব উত্তৰটো আমি কি লিখিব লাগিব 1000তকৈ 350 কিমান হ'ব এইটো হ'ব 650 টকা সম্প্ৰীতি ভোজন উপলক্ষে বিদ্যালয়ৰ মাতৃগোটে 600টা কল কিনিলে সেইদিনা উপস্থিত থকা 1000 গৰাকী ব্যক্তি প্ৰত্যেকগৰাকীকে এটাকৈ কল দিয়ে আৰু কিমানটা কলৰ প্ৰয়োজন হ'ব সম্প্ৰীতি ভোজন উপলক্ষে বিদ্যালয়ৰ মাতৃগোটে কিমানটা কল আনিছিলে 6000টা সেইদিনা উপস্থিত থকা 1000 গৰাকী ব্যক্তি 1000 পৰা আমি 600 বিয়োগ কৰিব লাগিব সেইটো আমি বিয়োগ কৰিলে কিমান পাম 600 লগত আৰু কিমান যোগ কৰিলে 1000 হ'ব আৰু 400 যোগ কৰিলে হ'ব কাৰণে আৰু 400টা হ'ব 600 পিছত 700 800 900 এনেকৈ 400 যেতিয়া আমি যোগ দিম বা 1000 পৰা 600 বিয়োগ কৰিলে আমি 400 পাম কাৰণে 400টা হ'ব এতিয়া কি কৈছে ভাবো আৰু লিখো আহা 1000 টকা হ'বলৈ তলত দিয়া নোটৰ গোটবোৰৰ পৰা কি নোট কিমান ধৰণে ল'ব পাৰি খালী ঠাইত লিখা এই ইয়াত নোটবিলাক দি দিছে আমি 1000 টকা হ'বলৈ কেনেধৰণে এই নোটবোৰৰ পৰা ল'ব পাৰোঁ মই লিখি দিছোঁ তোমালোকক এইটো আমি ইয়াত 500 টকীয়া নোট দিছোঁ 500 টকীয়া এখন 500 হ'ল 100 টকাৰ 5খন নোট তেতিয়া কিমান 100 টকা 5খন লগালে 500 তেতিয়াহ'লে 1000 হৈ যাব আকৌ 500 টকাৰ নোট এখন 100 টকাৰ নোট 3খন 500 টকা এখনলৈ 500 হ'লেই 100 টকা 3খনত 5 100 300 হ'ল 800 আৰু 50 টকাৰ নোট 4খনত আমি 200 টকা পাওঁ 800 5 3 800 আৰু 200 ল'লে 1000 হৈ গ'ল আৰু তোমালোকে ইয়াৰ পৰা আৰু ল'ব পাৰা তোমালোকে কেনেকৈ পাৰা এতিয়া 500 টকীয়া ল'লা তোমালোকে এখন 100 টকীয়া 4খন তাৰপিছত 50 টকীয়া 2খন তেনেধৰণৰ লিখিব পাৰা এইডাল লিখিবা তোমালোকে তাৰপিছত ইয়াত আমি 200 টকাৰ নোট আছে আমি দেখিছোঁ 200 টকাৰ নোট আমি 3খন ল'লোঁ 100 টকাৰ নোট 4খন 600 200 টকা 3খনত 600 হ'ল আৰু 100 টকা 4খনত 400 600 400 1000 হ'ল ইয়াত 500 টকাৰ নোট এখন আছে যিহেতু 500 টকা এখন 200 টকাৰ নোট 2খন 100 টকাৰ নোট এখন
এনেধৰণে আমি 1000 টকা পাওঁ। তোমালোকে আৰু ইয়াৰ পৰা বাছি নিজে নিজে কৰিবা। এইটো তোমালোকে নিজেই কৰিবলৈ চেষ্টা কৰিবা। 200 টকীয়া 5খন আছে আৰু 100 টকীয়া এখন 50 টকীয়া এখন আছে, 20 টকীয়া আছে। কেনেধৰণে 200 টকীয়া 5খন লৈ আমি 1000 কৰিব পাৰোঁ। 200 টকীয়া আমি 5খন লৈ পাৰোঁ, হয়নে? এনেধৰণে আমি কৰিব লাগিব। এতিয়া 1000 গোট সাজোৱা কৈছে। 1 বুজাবলৈ এই চিনটো দিছে, 10 বুজাবলৈ এইটো আৰু 100 বুজাবলৈ এইটো ব্যৱহাৰ কৰা হৈছে। এই চানেকিটো ব্যৱহাৰ কৰিছে 1000 বুজাবৰ কাৰণে। এতিয়া 10টা 100 লগ লগালে 1000 হৈছে 1000, 10টা 100 লগ লগালে 1000 হয়। তোমালোকে ভাবাচোন কিমানটা লগ লগালে 1000 হ'ব। 10টা 100 লগ লগালে 100 হয়, তেতিয়াহ'লে 100টা লাগিব, হয়নে? কিমানটা 100টা 10 লগ লগালে কি হ'ব? 100টা 10 লগ লগালে 1000 হ'ব। এতিয়া 1000 বুজাবৰ কাৰণে আমি এনেধৰণে এইটো আমি ব্যৱহাৰ কৰিম। 1000 বনাবলৈ 10 বুজাবলৈ এইটো, 100 আৰু 1000 বুজাবলৈ আমি এইটো ব্যৱহাৰ কৰিম। এতিয়া চোৱাচোন, ছবি চাই সংখ্যা লিখো অহা কৈছে। ছবিটো চোৱাচোন, এইটো 1000 বুজাবলৈ ব্যৱহাৰ কৰিছিলে। 1000 5 আছে, 1000 লগত 5 লগ লগালে 1005, 1005 সংখ্যা আৰু আখৰে লিখি দিছে। 1000 লগত 10 লগালে 1010, 1010 এনেকৈ লিখিছে। 1000 লগত 30 লগালে 300 লগ লগালে 1300 বা 1300, 1300। 2000 লগত 50 লগ লগালে কি হ'ব? 2000 লগত 50 লগ লগালে কি হ'ব? আমি 2050 হ'ব। 2050, 2000, 2000, 2050, 2050 হ'ব। 4000 লগত 13 লগ লগালে কি হ'ব? 4013 হ'ব। 4013 আমি 4013 এনেকৈ লিখিম। 3000 লগত 614 লগালে 3614 আমি ইপিনৰ পৰা লিখিম 614 হ'লে। এতিয়া 1 10 3614 আমি আখৰে লিখিম 3614। 7000 লগত 200 লগ লগালে কি হ'ব? 7200। এইটো এনেকৈ আখৰে সংখ্যা লিখিলে এনেকৈ হ'ব। আখৰে 7200। তাৰপিছত ইয়াত কিমান আছে? 1 2 3 4 5। 5000 লগত 999 লগ লগাইছে, কিমান হ'ব? 5999। 1 10 5999। 5 5999 5999 এনেধৰণে লিখিব লাগিব। এতিয়া চোৱা, ঝুমুৰ বিনন্দিনী চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য হৈছে ঝুমুৰ। 2025 চনত অসমৰ 8888 গৰাকী নৃত্যশিল্পী একেলগে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিল। লিজা, 8888 সংখ্যাটো বিস্তৃত ৰূপত লিখিব পাৰিবানে? হয়, পাৰিম বুলি কৈছে। 8000 এনেদৰে লিখিছে। এইটো শুদ্ধ হৈছেনে? নাই হোৱা। লিজাই শুদ্ধকৈ লিখিব পাৰিলে আলোচনা কৰা, পৰা নাই। এইটো শুদ্ধকৈ লিখিবলৈ হ'লে আমি কেনেধৰণে লিখিব লাগিব? আমি শুদ্ধকৈ লিখিবলৈ হ'লে আমি এইটো লিখিম কেনেধৰণে? 8888 আমি বিস্তৃত যদি ৰূপত লিখোঁ, 8000 লিখিলোঁ। তাৰপিছত 888 800 লিখিলোঁ। তাৰপিছত 88 8 10 8 8888 লিখিলোঁ। আমি বিস্তৃত ৰূপত লিখিলে এনেধৰণে লিখিব লাগিব। সেইকাৰণে লিজাই লিখাটো শুদ্ধ হোৱা নাই। এতিয়া তলৰ কাঠসমূহ চাই সংখ্যাবোৰ লিখা। 1101 এইটো লিখি দিছে 100। 1100 0 100 খৰ ঘৰত 100, দশকৰ ঘৰত একো নাই, 0 10 লিখিছে, কাৰণ 1 1। এতিয়া 1000
ইয়াত 100 দহককে দুটা আছে কাৰণে আমি লিখিম 2 10 এক কেটা আছে 1 আছে 1 1 বাকি হ'ব 1 1 লিখিম দহকৰ 2 10 তাৰ পিছত 100 তাৰ পিছত 1000 ঘৰত 1 আছিল এনে লিখিম তাৰ পিছত ইয়াত কিমান আছে 1000 100 কেটা আছে দুটা আছে 200 1 1 10 নাই এই কাৰণে 0 10 লিখিম 3 1 তিনিটা এককৰ 3 1 0 10 তাৰ পিছত 100 দুটা আছে 2 1 1000 কেটা আছে এটা 1203 ইয়াত তাৰ পিছত চোৱা ইয়াত 1000 কেটা আছে এটা আছে 1000 চাৰিটা 10 আছে লিখা আছে 1 কেটা আছে তিনিটা 1 আছে খৰ ঘৰত নাই এতিয়া কি হ'ব তেতিয়া হলে 1 3 1 3 এককৰ ঘৰত 4 10 আমি 4 10 লিখিলো খ নাই 0 খৰ ঘৰত একাৰণে 0 হ'ব 1000 কেটা এটা 1043 1111 বিস্তৃত ৰূপটো কেনেধৰণে লিখি দিছে তোমালোকক বিস্তৃত ৰূপত লিখো আহা 2222 টো কেনেধৰণে এককৰ ঘৰত 2 আছে এতিয়া এইটো 9016 লিখিম আমি খৰ ঘৰত কিমান 0 দহকৰ ঘৰত কিমান 1 10 এককৰ ঘৰত কিমান 6 এনে ধৰণে 3900 হাজাৰৰ ঘৰত 3000 লিখিম তাৰ পিছত 900 দহকৰ ঘৰত 0 আছে আৰু এককৰ ঘৰত 7680 7680 হ'ব 0 বিস্তৃত ৰূপ চাই সংখ্যাটো লিখা হয় 1489 এতিয়া আমি ইপিনে এককৰ ঘৰত 8 10 তাৰ পিছত 400 আৰু 1000 এটা আছে ইয়াত 9 এককৰ ঘৰত 9 8 10 0 5000 এনে ধৰণে লিখিম 7 4 10 9 খৰ ঘৰত 9 1 ইয়াত এককৰ ঘৰত 5 দহকৰ 0 আছে 300 1 10 300 হৈ গ'ল আৰু হাজাৰৰ ঘৰত 6 লিখিব লাগিব তলৰ সংখ্যা কেইটাত 5ৰ স্থান লিখোৱা 5ৰ স্থান ইয়াত 5ৰ স্থান 1 10 খ ইয়াত 5ৰ স্থান 1000 5000 5ৰ স্থান ইয়াত কি হ'ব 1 10 খ এইটো খ হয়নে ইয়াত খ এইটো খত হ'ব 5ৰ স্থান ইয়াত কি 1 10 5ৰ স্থান ইয়াত কিমান হ'ব 10ত আমি 10ত লিখিলো 5ৰ স্থান ইয়াত কি ইয়াত 1ত 5ৰ ইয়াত স্থানীয় মান 5000 বা 5000 ইয়াত 5000 বা 5000 5ৰ স্থানীয় মান ইয়াত কিমান 500 বা 500 এনেকৈ লিখিলো 5ৰ স্থানীয় মান ইয়াত কিমান 5 10 বা 5 10 এনেকৈ সংখ্যা লিখিলে 5ৰ স্থান মান 5 1 বা 5 এনেকৈ আমি লিখিব লাগিব এতিয়া কলমবোৰ সৈতে হাফৰবোৰ মিলাও আহা কলমবোৰ সৈতে হাফৰবোৰ মিলাবলৈ কৈছে কলমবোৰ সৈতে আমি কেনেধৰণে হাফৰবিলাক মিলাম এতিয়া চোৱা এইটো 1548ত 4 স্থানীয় মান কিমান 1 10 4 10 হ'ব 4 10 বা 40 এইটো আমি ইয়াত মিলাব লাগিব এইটো হাফৰ লগত 5481ত ইয়াত 1 10 খ 4 স্থানীয় মান খ হয় 400 বা 400 এইটো পোনে পোনে মিলাব লাগিব 4185ত 4 স্থানীয় মান 4185ত 4 স্থানীয় মান 1 10 খ 1000 4000 বা 4000 এইটো 8154ত 4 স্থানীয় মান 4টো এককৰ ঘৰত আছে 4 1 বা 4 এনে ধৰণে লিখিব লাগিব ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংকেইখনৰ দৈৰ্ঘ্য চাই ঘেৰ দিয়া অংকবোৰৰ স্থানীয় মান আৰু নিজা মান লিখোৱা দলঙৰ নাম ইয়াত দৈৰ্ঘ্য দিছে স্থানীয় মান আৰু নিজা মান শৰাইঘাটৰ দলং দৈৰ্ঘ্য 1492 মিটাৰ ইয়াত এই
2 স্থানীয় মানটো কি হয় 2 স্থানীয় মানটো কি হ'ব ইয়াত 1 হ'ব 2 1 বা 2 নিজা মানো 2 কলীয়া ভোমোৰা হেতু ইয়াত শূন্যৰ মান কি হ'ব 0 খ বা 0 খ হয় বা 0 আমি তিনিটা দিব পাৰোঁ 0 তাৰপিছত ইয়াত নিজা মানটো 0 বগীবিল দলং 4940 ইয়াত বগীবিল ইয়াক 9 ৰ স্থানীয় মান কি হয় 9 খ বা 900 এনেকৈ লিখিব পাৰোঁ নিজৰ মানটো 9 ডক্টৰ ভূপেন হাজৰিকা হেতু ইয়াৰ 9 স্থানীয় মান 9000 হ'ব 9000 বা 9000 টো আমি সংখ্যাত লিখি এনেকৈ লিখিম আৰু নিজাৰ মান হ'ব 9 নিশ্চয় বুজি পাইছা এতিয়া তলত দিয়া সংখ্যা কাৰ্ডসমূহ স্থান অনুসৰি সজাই সংখ্যাৰে আৰু আখৰে লিখোৱা স্থান অনুসৰি সজাই সংখ্যাৰে আৰু আখৰে লিখিব কৈছে এইটো 1110 এইটো কাৰ্ডবিলাক সাজোন দিছে 1000টো প্ৰথমতে লিখিছে তাৰপিছত 100 দিছে 10 এককৰ ঘৰটো প্ৰথম এই এককৰ ঘৰ পিনৰ পৰা হৈছে দহকৰ ঘৰটো দহকৰ ঘৰ এনেকৈ স্থান অনুসাৰে সাজাইছে 1124 1124টো এনেধৰণে ইয়াত এইটো 1000টো আমি আগত লিখি ল'ব লাগিব এনেকৈ মই বনাই লৈছোঁ তাৰপিছত 100 কেইটা আমি আহিব 10টো আহিব এতিয়া এনেকৈ 2223 2213 তাৰপিছত এইটো 1000টো প্ৰথমত লিখোঁ 10টো আমি আহিব 10 4টা তাৰপিছত একৰ কাৰ্ডবোৰ আহিব ইয়াত যেহেতু একত 1 3টা আছে এককৰ ঘৰত 3টা হ'ব 4 10 হৈছে 4 10 খৰ ঘৰত নাই 0 তাৰপিছত 1043 হ'ব তাৰপিছত ঠিক তেনেধৰণে এইটো 2312 হৈছে 2312টো এনেধৰণে লিখিব লাগিব এইটো আমি 1000 ঘৰ আমি 1000 কেইটা প্ৰথমতে লিখিলোঁ 4টা পাইছোঁ তাৰপিছত 100 দুটা পাইছোঁ 100 এটা পাইছোঁ 10 দুটা পাইছোঁ 1 এটা পাইছোঁ 4121 4121 আমি 100টো থাকি গৈছে 4121 এনেধৰণে লিখিব লাগিব এতিয়া কৰোঁ আহা বাকচত থকা নিৰ্দেশনা অনুসৰি তলৰ চাবিত সঠিক সংখ্যাটোৰ কাৰ্ডত আখৰে লিখোৱা এতিয়া কি বাকচত থকা নিৰ্দেশনা অনুসৰি এই বাকচত যিটো নিৰ্দেশনা আছে এই চাবিত লিখিব লাগে সঠিক সংখ্যাটো চাবিত লিখিব লাগে আৰু কাৰ্ডত আখৰে লিখিব লাগে আমি সংখ্যাটো আমি 2049তকৈ 1 কম এই 1 কমিলে কিমান 8 হ'ব 2048 হ'ব 2048 2048 হ'ব ইয়াত 3541তকৈ 10 বেছি এতিয়া 41ত 10 বেছি হ'লে এই দহকৰ ঘৰত আমি 1 10 এটা বেছিলে 5 পাম হয়নে 3551 হ'ব 3551 3551 ইকেইটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা মই সংখ্যাটো লিখি দিছোঁ 6847তকৈ 20 বেছি 47তকৈ আৰু 20 আমি যোগ কৰিলে কিমান হ'ব 6867 হ'ব এইটো তোমালোকে নিজে লিখিবা আখৰে লিখিবা এইটো নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া চেকৰ পৃষ্ঠাবোৰ ধন ৰাখি আখৰে লিখোৱা প্ৰথমটো কৰি দিছে অসমৰ শিক্ষাৰ্থী বেংক আসাম চিলড্ৰেন বেংক PA ক খ গ বুলি এনেকৈ লিখি দিছে কিমান আছে 2710 টকা মাত্ৰ 2710 টকা মাত্ৰটো আখৰে লিখিছে এতিয়া ইয়াত কি হ'ব 6300 টকা মাত্ৰ 6300 টকা মাত্ৰ এইটো টকা মাত্ৰটো লিখি দিছে 8900
925 টকা মাত্ৰ ইয়াত মই নধৰাৰ কাৰণ তলত লিখি দিছোঁ। তাৰপিছত এইটো 5485 এইটো কেনেকৈ লিখিব লাগিব 5485 এই তোমালোকে নিজে লিখিবলৈ 5485টো লিখিবলৈ চেষ্টা কৰিবা। এতিয়া ভিন্ন গোটৰ সংখ্যাৰ উপস্থাপন। ভিন্ন গোটৰ সংখ্যা কেনেধৰণে উপস্থাপন কৰা হৈছে? 4টা অংক বিশিষ্ট সংখ্যা এটাক আমি বেলেগ বেলেগ গোটত উপস্থাপন কৰিব পাৰোঁ। যেনে সংখ্যাটো 1185 1185টো 1108.1051 1108.1051 1185 কেনেধৰণে বিভিন্ন ধৰণে গোটত ভাগ কৰিছে। এতিয়া এইকেইটা তলৰ সংখ্যাকেইটা আমি কেনেধৰণে ভাগ কৰিব পাৰোঁ? 1937 এইটো কেনেকৈ লিখিব পাৰোঁ আমি? 1937 1903.1071 বা 1103.1071 1937 এনেধৰণে আমি ভাগ কৰিব পাৰোঁ। তাৰপিছত 2026টো কেনেকৈ হ'ব? 2026 2010 2.1061 20.2.61 20.26 এনেধৰণে আমি ভাগ কৰিব পাৰোঁ। 7400খনতো কেনে 7409 491 7400.91 বা 7491 এনেধৰণে ভাগ কৰিব পাৰোঁ। কিমান হ'ব লিখোঁ আহা। এইটো এটা প্ৰথমটো কৰি দিছে ক 89.10 বা এইটো আমি এনেধৰণে লিখিব পাৰোঁ। 23.10টো আমি কেনেকৈ লিখিম? 23.10 হ'লে 1.10 23.10 230 এনেধৰণে হ'ব। 19.2.10 আমি এইপিনৰ পৰা লিখি আহিম 2.10 1900 1.10 1900 এইটো 1900 45.2.71 আমি এককৰ পৰা লিখিম 71 2.10 4500 খটো ঠাইত কিমান হ'ব? 4500 1.10 হ'ব। 1001 আমি 6 1ৰ পৰা লিখি আহিম। তাৰপিছত 1000 1.10 1006 কেনেধৰণে হ'ব? 2851 51 খটো কিমান? 2800 8 এইটো 2800 3805.10 5.10 আমি 5.10 হ'লে এই কিমান হ'ব? 800 তাৰপিছত 3800 31 3000 1000 ঘৰত 3 হ'ব। 2003 এককৰ ঘৰত 3 দিম। খৰ ঘৰত 2 দিব। আমাৰ দশকৰ ঘৰত নাই, খৰ ঘৰতো নাই। হাজাৰৰ ঘৰত 2 হ'ব 2003। 6 আমি 6টো লিখিলোঁ। 500 দশকৰ ঘৰত নাই 500 হ'ল। হাজাৰৰ ঘৰত 4000 বুলি 4 এনেধৰণে লিখিব লাগিব। 1307.41 এককৰ ঘৰৰ পৰা আমি লিখি আহিম 41 লিখিলোঁ। 7 দশকৰ ঘৰ 7 303 লিখিলোঁ। 1000 এইটো লিখিলোঁ। এতিয়া 1374 নিশ্চয় বুজি পাইছা। আজি পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।